মাতৃ প্ৰতিষ্ঠা সংঘৰ উদ্যোগত অশোকাষ্টমী মেলা আৰু শ্ৰী শ্ৰী বাসন্তী পূজা উদযাপন সম্পন্ন। ওদালগুৰি জিলাৰ খৈৰাবাৰী ঠাকুৰীয়াপাৰাত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা অশোকাষ্টমী আৰু শ্ৰী শ্ৰী বাসন্তী পূজা উদযাপনৰ আজি সফল সামৰণি পৰে। বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ জাতি বৰ্ণ ভাষাৰ লোকসকলে আহি ভিৰ কৰা পৰিলক্ষিত হোৱা দেখা যায়। শ্ৰী শ্ৰী বাসন্তী আৰু শ্ৰীচৰণত ভক্তিৰে শৰাই নৈবেদ্য আদি আগবঢ়োৱা অঞ্চলটোৰ শ্ৰীবৃদ্ধিৰ বাবে মংগল প্ৰাৰ্থনা জনোৱাৰ উপৰিও অঞ্চলটোৰ লগতে গোটেই বিশ্বৰ বাবে শান্তি প্ৰাৰ্থনা জনায়। অন্যহাতে আজি দশমী তিথিত শ্ৰী শ্ৰী বাসন্তী দেৱীৰ পূজা অৰ্চনাৰে ঐতিহাসিক ৰাণী পুখুৰীত বৈদিক নিয়মৰ মাজেৰে বিসৰ্জন দিয়ে। নামখলাৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন AIN লাইভ। আমি ঠাকুৰীয়াপাৰা ৰাইজে ৯৪তম শ্ৰী শ্ৰী বাসন্তী পূজা ও অশোকাষ্টমী মেলা উদযাপন কৰিলোঁ আৰু আমি এই ৫ দিনীয়া কাৰ্যসূচীৰে এই উক্ত অনুষ্ঠানটি পাৰ কৰিলোঁ আৰু আজি বিজয়া দশমীত কাৰ্যসূচী আছে। সেইটো কাৰ্যসূচীত এতিয়া মূৰ্তি বিসৰ্জন কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু মূৰ্তি বিসৰ্জনৰ বাবে আমি প্ৰস্তুতি লৈছোঁ। কেনেধৰণে সমস্যাৰ সন্মুখীন হৈছে নেকি বা বিশেষকৈ অশোকাষ্টমী স্নান কৰাৰ ঘাটত সমস্যা হৈছে নেকি? হয়, আমাৰ ইয়াতে চাওক বৃহত্তৰ ঠাকুৰীয়াপাৰা অঞ্চলৰ ঐতিহাসিক ৰাণী পুখুৰী পাৰ এটা আছে, ৰাণী পুখুৰী এটা আছে। ইয়াতে বিভিন্ন ধৰণৰ অসুবিধা হৈ আছে। ইয়াতে মহা অষ্টমীৰ দিনাখন কমেও ২০,০০০ৰ পৰা ৩০,০০০ ৪০,০০০ মানুহ সমাগম হয়। বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ আহি ইয়াতে মহা অষ্টমীৰ দিনাখন স্নান কৰিব আহে। ইয়াতে লোককথাত আছে, আমি আজু ককা আৰু ককা দেউতাৰ পৰা আমি জানিব পাৰিছিলোঁ যে ইয়াতে মহা অষ্টমীৰ দিনাখন ইয়াতে কোনোবাই ব্যক্তিয়ে যদি আহি গা ধুৱায় তেনেহ'লে পুণ্যতা অৰ্জন কৰে বুলি এটা আমাৰ লোককথা আছে। সেয়ে সুদূৰ অসমৰ পৰাই নহয়, সুদূৰ বেংগলৰ পৰাও আহি আমাৰ ইয়াতে গা ধোৱাৰ কথাটো আছে। আৰু আমি বিশেষকৈ অসুবিধা পাইছোঁ, যিহেতু ঠাকুৰীয়াপাৰাৰ এই বৃহত্তৰ অঞ্চলৰ ৩০ৰ পৰা ৪০,০০০ মানুহ ইয়াতে সমাগম হয়। তো ইয়াতে গা ধুবলৈ বহুত অসুবিধা হয়। আমি বহুত চৰকাৰ দেখিলোঁ, কিন্তু বহুত চৰকাৰৰ পৰা আশা প্ৰত্যাশা কৰিছিলোঁ যে আমাৰ এই সমস্যাটো সমাধান কৰি দিব। এতিয়ালৈকে কোনো আমি ৰাজনৈতিক দলৰ পৰা বা কোনো আমাৰ কেণ্ডিডেটৰ পৰা কোনো সহযোগিতা পোৱা নাই। যে আপোনালোকৰ এই মিডিয়াৰ যোগেদি আমি কেন্দ্ৰীয় নেতৃত্বাধীন বিজেপি চৰকাৰ তথা অসমৰ বিজেপি চৰকাৰক আমি আহ্বান জনাব খুজিছোঁ যে যদি তেওঁলোকে আমাৰ এই ৰাণী পুখুৰী পাৰটোত কমেও ১ কোটি টকা বা যিমান টকা হওক টকা দি সহায় কৰি কমচে কম যিখিনি মানুহ আহে গা ধোৱাৰ কাৰণে সহায় সহযোগ কৰি দিবলৈ আমি এই বিজেপি চৰকাৰক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। মন্ত্ৰী মহোদয়সকলক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰ অনুৰোধ জনাওঁ যে আমাৰ এই অঞ্চলত বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ২০-২৫,০০০ মানুহ সমাগম হয় অষ্টমীত গা ধুবলৈ, কিন্তু ইয়াতে ঘাট নাথাকাৰ কাৰণে বিশেষ অসুবিধা হয়। গতিকে দয়ালু মহোদয়ক চৰকাৰক এইটো জনাওঁ, আমাক তেওঁ নিজে পৰিদৰ্শন কৰি এই অঞ্চলৰ ৰাইজৰ অলপ চকু মেলি চাব বুলি আশা ৰাখি যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।